ধন্যবাদ প্ৰেছ বন্ধুসকল, আজি আপোনালোকে ইয়াত একদম শ্বৰ্ট নটিছত আমাৰ তাত অহাৰ বাবে। আজি বিশেষকৈ আমি ইয়াত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ পৰা মই চেৰিজমা ৰংপিপি, চেয়াৰপাৰ্চন মিডিয়া ডিপাৰ্টমেণ্ট, আৰু এইপিনে আছে ছ'চিয়েল মিডিয়া, APCCৰ ছ'চিয়েল মিডিয়াৰ জেনেৰেল ছেক্ৰেটাৰী, আৰু এইপিনে আছে চাপত তেৰাং তেওঁ, আৰু এইপিনে আছে ইছলামল, তেওঁ হ'ল ডিষ্ট্ৰিক্ট কৰ্ডিনেটৰ মিডিয়া ডিপাৰ্টমেণ্টৰ। আজি বিশেষকৈ আমি আপোনালোকক মাতাৰ কাৰণটো হ'ল যে যোৱাকালি আপোনালোকে উপায় দেখিছে বিজেপিৰ যোনটো প্ৰেছ মিট হৈছিলে সেইটোৰ কথা লৈ পিনে মই ক'ব বিচাৰিছো। আৰু যোৱাকালি আপোনালোকে এইটোও দেখিছে যে কিবা আমাৰ প্ৰেচিডেণ্ট ৰতন ইংতি ছাৰে কিছুমান চাইট ভিজিট কৰিছিলে যোৱাকালি। ফৰেষ্টৰ যোনটো স্কেমৰ কথা আমি কৈ আছিলো সেই কথা লৈ পিনে তেওঁ কিছুমান চাইটত ভিজিট কৰিছিলে। তো সেইটোৰ বিষয়ে আমি কেইটামান কথা ক'ব বিচাৰিছো। বেচিকেলি যোৱাকালিৰ যোনটো আমি প্ৰেছ মিটটো দেখা পাইছো সেইটোৰ এগেইনষ্টত মই কেইটামান, তেওঁলোকে বহুতখিনি পইণ্টছ দিছে, চ' মই পইণ্ট ৱাইজ তেওঁলোকক আনচাৰ কৰিব বিচাৰিছো, স্পেচিয়েলি টু লাইটেন ইংলেণ্ড, বিকজ তেওঁ বহুতখিনি কথা উঠাইছে যোনটোত আমি ভাবো যে তেওঁ যোনটো কি ক'ব বিচাৰিছে আমি নিজেও পাৰ্টিকুলাৰলি বুজা নাই তেওঁ কি ক'ব বিচাৰিছে। ফাৰ্ষ্ট এণ্ড ফৰমষ্ট তেওঁ কৈছে যে আমাৰ প্ৰেচিডেণ্ট বোলে ৰতন ইংতি ডাঙৰীয়া, তেওঁ বোলে RTI এক্টিভিষ্টহে হয়, RTI এক্টিভিষ্ট দৰে কাম কৰি আছে। চ' আমি ক'ব বিচাৰো, আপুনি যদি তেওঁক RTI এক্টিভিষ্টে কৈছে, এটামান প্ৰুফ এটা দিয়ক য'ত তেওঁৰ নামত তেওঁ যদি RTI ক'ৰবাত মাৰিছে দেখাওক। আৰু আকৌ এইটোৰ এগেইনষ্টত আকৌ আৰু ক'ব বিচাৰিছো যে আমি হলো অপজিশ্যনত আছো, আমাৰ ৰাইট হয় বা আমাৰ কামেই হয় যে আপোনালোকৰ গভৰ্ণমেণ্টে, আমাৰ চিটিং গভৰ্ণমেণ্টে কি কৰিছে কৰা নাই আমি সেইটো যাতে আমি মানুহৰ আগত উল্লেখ কৰো। তো সেইটোৰ কাৰণে আমি যদি চাইট ভিজিট কৰো বা আমি কিছুমান তথ্য ওলাই পিনে আপোনালোকৰ ওচৰত দিওঁ, সেইটো তাৰমানে এইটো নহয় যে আমি RTI এক্টিভিষ্ট হৈ যাওঁ। আমি আমাৰ অপজিশ্যনৰ ৰোলটো প্লে কৰি আছো, সেইটো তেওঁ বুজি পাব লাগে। তেওঁ কৈছে যে কংগ্ৰেছে বোলে একো কৰাই নাই কাৰ্বি আংলঙৰ কাৰণে। ফাৰ্ষ্ট অফ অল কাৰ্বি আংলং হৈছেই কংগ্ৰেছৰ কাৰণে। তেওঁলোকে যে বাৰে বাৰে কৈ থাকে কংগ্ৰেছে যে কৰা নাই একো কাৰ্বি আংলঙৰ কাৰণে, সেইটো কোৱা বন্ধ কৰক। আপুনি যোনটো স্কুলৰ পৰা পঢ়ি আহিছে, যোনটো কলেজত পঢ়িছে, যোনটো ৰাস্তাত আজি আপুনি গাড়ী চলাই আছে, সেইখিনি গোটেই কংগ্ৰেছৰ পৰাই হয়। আমাৰ কাউন্সিল কংগ্ৰেছৰ পৰা হয়, আমাৰ 6th শ্বেডিউল যদি আমি আজি 6th শ্বেডিউলৰ প্ৰিভিলেজ যদি পাই আছো সেইটোও কংগ্ৰেছৰ চৰকাৰৰ ফালৰ পৰাহে হয়। সেইকাৰণে তেওঁলোকে সেইটো ভাবি চিন্তি কওক। হয় আপোনালোকে ক'ব পাৰে কংগ্ৰেছে কৰাপশ্যন কৰিছিলে, কিন্তু কেতিয়াও নক'ব যে কংগ্ৰেছে কাৰ্বি আংলঙৰ কাৰণে বা কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে একো কৰা নাই বুলি। তাৰপিছত তেওঁ আৰু এটা কথা কৈছে যে ৰতন ইংতি ডাঙৰীয়া যেতিয়াৰ পৰা প্ৰেচিডেণ্ট হৈছে তেতিয়াৰ পৰা বোলে বহুতখিনি কংগ্ৰেছ মানুহ বোলে, কংগ্ৰেছৰ পৰা লিডাৰ্ছ, কংগ্ৰেছৰ ৱৰ্কাৰ্ছ বোলে বিজেপিত জইন কৰিছে, মহিলাৰ পৰা বুলি কৈছে, ব্লকৰ পৰা কৈছে। আমি হলো এতিয়া আমি ইয়াত আছো, তো আমি জানো যে কাউন্সিলৰ আমাৰ ইয়াত আমাৰ কমিটিৰ পৰা কোন গৈছে যোৱা নাই, কোনটো কমিটি আছে নাই, আমি ভালকে গম পাওঁ। ক'বলৈ গ'লে তেওঁৰ যোনবোৰ এজেণ্ট আছিলে ইয়াত আমাৰ কংগ্ৰেছত সেইবোৰহে ঘূৰি গৈছে, সিহঁতে ইয়াত আহি একো স্পেচ পোৱা নাই কাৰণে তেওঁলোকে ঘূৰি গৈছে। তো আমি বেচিকেলি আজিৰ দিনাখনত কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি এজেণ্ট ফ্ৰী হৈ আছো আমি। তাৰপিছত তেওঁলোকে কৈছে যে CM বোলে বহুত হাৰ্ড ৱৰ্কিং। হয়, আমি মানা নকৰো, তেওঁ কাম কৰিছে হপায়, কিন্তু তেওঁ বেচিকেলি চবতকে বেছি কাম কৰি আছে তেওঁৰ যোনখিনি কোম্পানীজবোৰ আছে সেইখিনি চুপাৰভাইজহে কৰি আছে। তেওঁ কোম্পানীজবোৰে কাম পাই আছে নে নাই, কাচে কনষ্ট্ৰাকশ্যন হৈ গ'ল, লিংলং এণ্টাৰপ্ৰাইজ হৈ গ'ল, বা নেপটিজমৰ নামত ঢেৰ আছে, সেইখিনি আৰু আমি আৰু বাৰে বাৰে উল্লেখ কৰি নাথাকো। তেওঁ সেইটো চোৱাতহে ব্যস্ত আছে। আৰু তেওঁ যে ডেইলি বেচিছত যে জইনিঙত যে ঘূৰি আছে, কাউন্সিলৰ কাম কেতিয়া কৰি আছে? তেওঁ গোটেই টিম কাৰ্বি আংলং লৈ গোটেই কাৰ্বি আংলঙত ঘূৰি আছে। তো কাউন্সিলত কোন বহি আছে? আমি ইমান দিন ধৰে আমি কাৰ্বি আংলঙত আছে, আমি জানো যে কাউন্সিলে কিমান কাম কৰে নকৰে। আগত কেনেকে মানুহে গলেই যে তাত EM হতক পায়, EM হতে থাকে নিজৰ চেম্বাৰত। আজি মই সুধিব বিচাৰো যে আজিকালি EM হত নিজৰ চেম্বাৰটো চিনি পাই জানো? নিজৰ চেম্বাৰত বহে জানো? মানুহবোৰে গৈ পিনি পাই জানো? আজিকালিতো কাউন্সিলত মানুহ যোৱা বন্ধই কৰিলে। সেইটো এটা কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।